নমস্কাৰ অসম গ্ৰীণ টেকৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এখন ফাৰ্মত আহিবলৈ আহিছোঁ। দেখি আমাৰ যে কয় দিল গাৰ্ডেন হৈ যোৱা এনেকুৱা হৈছে। এখন অদ্ভুত ফাৰ্ম। আমি প্ৰথমতে কৈ নিদিওঁ কি হ'ব। ফাৰ্মৰ স্বত্বাধিকাৰী এগৰাকী ব্যক্তি যিয়ে ভিডিঅ'ত ওলাব নিবিচাৰে। তেখেতে আমাক সকলোখিনি বুজাই দিলে। কিখিনি বুজি পালোনো তাকে আমি ৰাইজক এক্সপ্লেইন কৰিব বিচাৰিছোঁ। লগত মোৰ বন্ধু হাফিজউদ্দিন আছে। নমস্কাৰ। চ' আমি প্ৰথমৰ পৰা চাই যাওঁ। চ' প্ৰথমতে আমি দেখাব বিচাৰিছোঁ ফাৰ্মত আছে HF1 HF1 গৰু গাই কেইবাজনীও। এই গোহালিটো যে দেখিছে, এই গোহালিটোত গোটেইখিনি মেটেল ৰড দি বনাইছে। তাৰপিছত গৰুকেইটাৰ কাৰণে এখন ফেনৰো ব্যৱস্থা কৰিছে চবতে। ইয়াত সেয়া ফেন আছে আৰু এই গৰুৰ গাখীৰখিনি পোনে পোনে যায় সীতা জখলালৈ আৰু সীতা জখলাত ইয়াৰ প্ৰচেছিং হয়। হাফিজ, হয়, গৰুকেইটা দেখি কেনেকুৱা লাগিছে? খুব ধুনীয়া গাইকেইজনী। ইয়াত প্ৰায় 30জনীমান গাই চালোঁ ইয়াত। ইয়াৰ যিটো ইহঁতৰ স্বাস্থ্য পাতিৰ পৰা আৰম্ভ কৰি যিখিনি ইহঁতৰ মেইনটেনেঞ্চখিনি খুব ধুনীয়া আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো খুব ভাল দেখিছোঁ। গতিকে এনেকুৱা গাই ৰাখি এজন মানুহ খুব সোনকালে ছাকচেছ হ'ব পাৰে মোৰ হিচাপত। যদি ভাবোঁ সাধাৰণ আমাৰ গাঁৱৰ পৰিৱেশতো 4-5জনী গাই ৰাখিব পাৰোঁ এনেকুৱা, বেছি নকওঁ মই। আৰু একেবাৰে সাধাৰণ হিচাপে 2জনী ৰাখিব পাৰিলেও মই ভাবোঁ ইয়াৰ পৰা বহুত আৰ্নিং কৰিব পাৰিব। নিজৰ পৰিয়াল এখন চলাই নিবলৈ 2জনী গাই, দাদাই যিখিনি কথা ক'লে তাৰ পৰা মই যিখিনি বুজিলোঁ, 2জনী গাই ৰাখিলে তাৰ পৰা যিখিনি আৰ্নিং হ'ব তাৰে এখন পৰিয়াল অন্তত ভালকে চলি যাব পাৰিব কষ্ট নোহোৱাকৈ, মোৰ অনুমান। আজি ইয়াত আহি আমি যদি চাওঁ, গোটেই গোহালিটোত এটা ছিষ্টেমেটিক ৱেইট কৰা হৈছে। এইখিনিত দিয়া হৈছে খেৰৰ দানা দিয়া হৈছে আৰু ইয়াতেই এই দেখিছে ন ৰেলিংবিলাকৰ ফুটাৰে মাথা উলিয়াই পেলাই খেৰ খাব পাৰে। আৰু খেৰ খোৱাৰ লগতে আমি যদি ইয়াতে আৰু বেলেগ দানা দিয়া হয়, চাইলেজ দিয়া হয় আৰু বেলেগ দানা দিয়া হয়। ইয়াত পানীৰ পাইপৰ ব্যৱস্থা কৰা হৈছে আৰু আপুনি দেখিছে যে পানীখিনি মাৰি দিছে। এতিয়া এই পানীখিনিৰেনো কি হয় তাকে আমি চাওঁ আহক। চ' আমি যদি চাই থাকোঁ, গোটেই গোহালিটোত এনেকৈ একোটা নলা আছে। এই নলাকেইটা দেখিছে নহয়? এই নলাকেইটা, এই গোটেই নলাকেইটাৰে গোবৰখিনি ইয়াত পানী মাৰি দিয়া হৈছে আৰু এই নলাকেইটাৰে গোবৰখিনি, এইডাল মেইন নলা চাওকচোন। এইডাল মেইন নলা, এই মেইন নলাডালেৰে গোটেই গোবৰ মিহলি পানীখিনি আহে, গোবৰখিনি লৈ আহে। এনেকৈ গোবৰ উঠাইও দিয়া আৰু গোবৰৰ ইউৰিন আৰু গোবৰ মিহলি পানীখিনি গোটেইখিনি এই নলাটোলৈ আহে। লগতে এইটো এটা ভেটেনাৰী মেডিচিনৰ কেবিনেট। ইয়াত গোটেই মেডিচিনখিনি ষ্ট'ৰ কৰি ৰখা হয়। ফেনমেণ্ডাজল আছে, পেলুৰ দৰৱ, বহুত মেডিচিন আছে। তেওঁলোকে যিখিনি ইউজ কৰে মেডিচিনখিনি ইয়াতে ৰাখিছে। তাৰপিছত এই মূল নলাডালনো ক'ত গৈছে আমি তাকে চাওঁ আহক। এই মূল নলাডাল এইপিনেদি আহি পথাৰলৈ এই মূল নলাডাল এটা ইণ্টাৰেষ্টিং চিষ্টেমত গৈছে। আমি দেখাই দিম। এই মেচিন কেইটালৈ আমি পিছত আহিম, কথা পাতিম। এই মূল নলাডাল আহিছে এইপিনেদি এনেকে পাৰ হৈ। মূল নলাডাল এইপিনেদি পাৰ হৈ আহি এই নলাডালেৰে আহি
এই পথাৰখনত ইয়াৰ মাজত কিছুমান ড্ৰেইন কৰি দিয়া হৈছে বহল ড্ৰেইন ইয়াত এই নলাডালেৰে আহি এনেকে বহলকে এৰাউণ্ড 10 ফুট 15 ফুটৰ দূৰে একোটা ড্ৰেইন কৰি দিয়া হৈছে প্ৰথম ড্ৰেইনটো যদি ভৰ্তি হৈ গ'ল তেতিয়া তাক ব্লক কৰি দ্বিতীয় ড্ৰেইনটোৰে সেই পানীখিনি আহিব দিয়া হৈছে আৰু আহি পানীখিনি এনেকে ইয়াত জমা হৈছে এইবাৰ ইয়াক ব্লক কৰি দিয়া হ'ব তৃতীয় নেক্সট নলাটোত আহিব তেনেকে এটাৰ পিছত এটা নলা তেওঁলোকে কৰি দিছে তাৰ ওপৰত দেখিছে নেপিয়াৰ গ্ৰাছ লগাই থৈছে সো ইয়াৰ সিস্টেমটো হল কি এই গোবৰখিনি আহাৰ পিছত ছমাহ কৈছিলে ন হাফিজ ছমাহ মান 3 মাহ 6 মাহ মানে সিজন লৈ কথা যেতিয়া ড্ৰাই সিজনত 3 মাহতে ড্ৰাই হৈ যায় আকৌ যেতিয়া বাৰিষা সিজনত 6 মাহ লাগি যায় 6 মাহৰ পিছত আকৌ এইখিনি ড্ৰাই হোৱাৰ পিছত এইখিনি কালেক্ট কৰে তেওঁলোকে এইখিনি গোবৰখিনি কালেক্ট কৰে আৰু কালেক্ট কৰি ইয়াত তেওঁলোকে পিছপিনে আৰু বেলেগৰ পৰা আনা গোবৰো জমা কৰি ৰাখিছে সেই গোবৰখনিৰে কম্পোষ্ট তৈয়াৰ কৰে কম্পোষ্ট সেইখিনি লৈ আহিম এতিয়া আমি এপিনৰ পৰা চাই গৈছো ইয়াতে ৰাখিছে একেটা সাইলেজ বেগ সো হাফিজ না মই এটো মাকৈৰ সাইলেজ বুলি কৈছে দাদাই তেওঁলোকে সাইলেজ বেগ খিনি ৰাখিছে সো সাইলেজ মাকৈখিনি কাটিং কৰি তেওঁলোকে চপ কাটাৰত শপিং কৰিছে কৰি লৈ গোটেইখিনি ইয়াত যিখিনি প্ৰসেসিংৰ কাৰণে যিখিনি দিব লাগে ইয়াত কিছুমান বস্তু দিব লাগে গুড় দিছে যেটো গলি যোৱা গুড়টো হেতু দিছে নিমখ দিছে তাৰ এটা ৰেচিও দিব লগা হয় দি লৈ এখিনি বেগত পেকিং কৰিছে কৰি ইয়াত ষ্টক কৰিছে আৰু এই পকাৰ ষ্ট্ৰাকচাৰটো তেওঁলোকে কৰিছে কিয় নিগনি পৰা সাইলেজ বেগৰ এটাই হেৰি যে যদি নিগনিয়ে কুটিলে তেতিয়া হেতু সাইলেজ বেগৰ গুটেখিনি বৰবাদ ওকে সো ইয়াত তামুল গছ এডালো হাইব্ৰিড তামুল কি জানি হাইব্ৰিড তামুলেই হয় তাতে জালুক আছে তাৰ পিছত আহি কাখতে ইয়া কল গছ তাৰে লগতে ইয়াত মৌ পালিছে প্ৰায় 15টা মৌৰ বাৰ ৰাখিছে না ইয়াতে 15টা কৈছিলে 15টা মৌ বাৰ ৰাখিছে এনেকে তাৰ পিছত ইয়া কমলা পুলি নেমু পুলি দুই সাইডে কমলা নেমু আদি কৰি পুলি লগাই গৈছে ইয়াত এটা ইন্টাৰেষ্টিং বস্তু দেখাবলৈ বিচাৰিম যে ইয়াত দেখিছে যে নেমুখিনিৰ বা কমলা পুলিখিনিৰ গুৰিতে মাটি ধুনিয়াকে উঠাই থোৱা আছে কিন্তু ভেটি কৰি তেওঁলোকে লগাইছে কিন্তু ইয়াতে আমি দেখা পাম যে অলপ আগত কি আছে মনে কৰি লাগিব সো ইয়াত যদি আমি চাওঁ এইখিনি মাটিখিনি ৰাস্তাটোত উঠোৱা নাই গতিকে তেওঁলোকে কি কৰিছে গছ পুলিটো লগাই লৈছে বাহিৰে এনেকে ঘেৰ দি এইখিনি জায়গাত মাটিখিনি উঠাই লৈছে ইয়াৰ পিছত বাকিখিনি ল্যান্ডফিল কৰি থাকিব তো যাতে ল্যান্ডফিল নকৰাৰ কাৰণে কামটো ৰৈ নাযায় গছটো তলত খুমাই নাযায় গছটো হৈ আছে যিখিনি কামটো হৈ আছে পিছত ল্যান্ডফিল কৰিব কামটো ৰৈ যাব নোৱাৰে তাৰ পিছত এইটো সিস্টেম যদি আপুনি লকে চাই এই পিনে এটো ভিয়েটনামৰ সিস্টেম কৈছিলে ন ভিয়েটনামৰ সিস্টেম সো ইয়াত কি কৰা হৈছে প্ৰায় 15-20 ফুট বহল এটা ভেটি বনোৱা হৈছে আৰু তাত প্ৰায় 15 ফুটে 12 ফুট মান হ'ব 12/20 কৈছিলে 12/20 12 ফুটৰ এটা নলা কৰিছে আৰু 20 ফুটৰ এটা ভেটি কৰিছে নিশ্চয় লো লাইং যেতিয়া আমাৰ এটা তলত থাকা মাটি হয় এই মাটিখিনিত আমি সাধাৰণতে হৰ্টিকালচাৰ বা এনেই পৰি থাকে মাটিখিনি সেই মাটিবিলাক কেনেকৈ ইউটিলাইজ কৰিব পাৰি এটা ধুনীয়া সিস্টেম ইয়াত নলাখিনিত মাছ পোৱা হৈছে একোটা সৰু সৰু পুখুৰী প্ৰায় এইখিনি কিমান হ'ব হাফিজ 40 ফুট দীঘল হ'ব ন 40 ফুট মান দীঘল হ'ব 12 ফুট বহল এটা পুখুৰী এটাৰ পিছত এটা পুখুৰী আৰু ভেটি একোটা উঠাই থৈ দিছে আৰু এডাল হল দীঘলকে এডাল মেইন নলাটো সো ইয়াত সকলোতে মাছ পোহা হৈছে তাত যে দেখিছে এইখিনি প্ৰায় মধুৰিআম লগাইছে বিভিন্ন জাতৰ এই মধুৰিআম খেতিলে আমি বেলেগকে আহিম তাৰ আগত থেপিনা আম আছে ইয়াত আম আছে এইখিনি লেচু তাৰ মাজত তামুল
আকৌ লেচুখিনি পাৰ হৈ আকৌ আছে তামোল। তাৰপিছত এইপিনে আছে এইখিনি হ'ল গোটেইখিনি গ্ৰাছ। গৰুৰ খাদ্যৰ কাৰণে গ্ৰাছখিনিৰ মাজত এই যে নলাখিনি দেখিছে, ইয়াতো এটা নলা চিষ্টেম তেওঁলোকে বনাইছে, কিন্তু এইখিনি এতিয়ালৈকে ইউটিলাইজ কৰা নাই। এইটো 12 ফুটৰ নলা, আৰু 12 ফুটৰ নলাটো পাৰ হৈ এইখিনি 20 ফুটৰ জাগা। তাৰপিছত আৰু এটা 12 ফুটৰ নলা। আগতে দেখাইছিলোঁ নলাটো, তেনেকুৱা আৰু এটা নলাৰে এই গোবৰখিনি আহিছে, দেখিছেনে? এই নলাটোৰে গোবৰ আহিছে মূল নলাৰ পৰা আহি পেলাই ইয়াত জমা হৈছে, আৰু এইখিনি জেগাত গোবৰখিনি জমা হৈ আছে ইয়াত, এই ডাঙৰ এৰিয়াটোত। আৰু ইয়াতে পাৰা বুলি কোৱা এই ঘাঁহটোক কৈছে যে পাৰা। ইয়াতে এই ঘাঁহটো গজিছে। এই অকণ যেতিয়া গোবৰখিনি উঠাইছে তেতিয়া এই অলপ অলপ এৰি গৈছে, আৰু ইয়াৰ পৰাই শিপা আহি আকৌ হ'ব এইখিনি, আকৌ ইয়াতে পাৰা হেৰিখিনি হ'ব। সেয়া তাৰ পৰা গোহালিটো, সেই গোহালিটোৰে নলাডালেৰে আহি 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 ইয়াত গোবৰখিনি জমা হৈছে। এইখিনি ড্ৰাই হ'বলৈ দিছে, আকৌ সিটো চাইডত ড্ৰাই হ'বলৈ দিছে। এইখিনি কোনখিনি? এইখিনি ড্ৰাই হ'বলৈ দিছে, এইখিনি ড্ৰাই হ'বলৈ শুকাবলৈ দিছে। এইখিনি এইটো চাইড এতিয়া এৰি দিছে, সিটো চাইডত গোবৰটো এতিয়া সোমাব দিছে, আৰু এইটো চাইড ড্ৰাই হ'বলৈ দিয়া হৈছে। এতিয়া এইখিনি শুকান হৈ আছে, আৰু আমি আগতে যে দেখাইছিলো নলাখিনি, তাত সোমাই আছে গোবৰখিনি এতিয়া। ত' নলাডালৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি বেলেগ বেলেগ জেগাত গোবৰখিনি জমা কৰি আছে। এতিয়া এই গোবৰখিনিৰেনো কি কৰে তাকেই চাওঁ আহক। এইপিনে চাওক, এয়া গোবৰখিনি উঠাই আনি শুকাব দিছে। সেই মেচিনটো যে আছে তাত গোবৰখিনি গুড়ি কৰা হৈছে। তাৰপিছত আনি এয়া ইয়াত গোবৰবিলাক চব আনি জমা কৰা হৈছে, দেখিছে নহয়? এই গোবৰখিনি জমা কৰা হৈছে। ইয়াত টিলাৰেৰেও সেই গোবৰখিনি অলপ গুড়ি কৰিছে। এয়া গোবৰ গুড়ি কৰিছে। গুড়ি কৰাৰ পিছত ফাইনেলি আহি ইয়াৰ পৰা অহা গোবৰখিনি আহি এই মেচিনটো যে দেখিছে, বাইদেউগৰাকীয়ে গোবৰখিনি ভৰাই দিছে, আৰু ইয়াত চালনীৰে চালি আছে। চালি থকাৰ পিছত এই গোবৰখিনি আহিলে, তাৰপিছত এই ডাঙৰ টুকুৰাখিনি ইয়াত ওলাই আহিছে। আকৌ এইখিনি গুড়ি কৰিব দিব চাগে। তাৰপিছত আনি ইয়াতে এই গোবৰখিনি জমা কৰি ৰাখিছে, আৰু এইখিনি ডাইৰেক্ট পেকেজিং কৰি মাৰ্কেটলৈ যায়। ইয়াত অলপ দিন প্ৰচেছিং হোৱাৰ পিছত তাৰপিছত পেকেজিং হ'ব। আৰু ইয়াত অকল গোবৰেই নহয়, খেতিৰ কাৰণে দৰকাৰী কিছুমান অনুজীৱ মাইক্ৰবছ কিছুমানো এৰি দিয়া হৈছে। আৰু আমি গৰুখিনি চালো, আমি কিমান এক্সপ্লেইন কৰিলো নাজানো। চ' আমি এটা কথা বুজিব পাৰিছো, যিটো হাফিজে কৈছিলে যে এনেকুৱা ধৰণৰ গাই এজনী ৰাখি 2জনী গাইৰে এটা পৰিয়াল আৰামত চলি যাব পাৰি। একদম সাধাৰণভাৱে চলি যাবলৈ 2জনী গাই যদি এটা পৰিয়াল, মানে এনেকুৱা যদি আমি বেলেগ কাম, যদি আপোনাৰ 5 বিঘা মাটি আছে, যেনেকে ইউপি বিহাৰত কি হয় 2জনী এজনী ম'হ বা গৰু থাকে, যদি আপুনি ইন্টেনসিভলি বেলেগ মাটি নাই, তেতিয়া 5জনী মিনিমাম ধৰি লোৱাটো ভাল। আপুনি যদি নিজে হাতে কামে কৰে, 5জনী মিনিমাম গৰু যদি নিজে হাতে কামে কৰি পেলাই চলি যাব পাৰে। চলা মানে ভালদৰে আপুনি 5 বিঘা মাটি থাকাতকে 2 কঠা মাটিত 5জনী গৰু ললে কিন্তু বেটাৰ ইনকাম হ'ব। কিন্তু আপুনি কষ্ট বুলি ভাবিব নালাগে। ৰাতিপুৱা ভাবক 4টাত উঠিব লাগিব, সেই প্ৰতিপালনটো নিজে যদি লাগি পেলাই কৰে, খুব ধুনীয়াকে মাহত 20,000 to 30,000 মিনিমাম আৰ্ন কৰিব পাৰি। গোটেইখিনি নিৰ্ভৰ কৰিব প্ৰতিপালন, জাত, আৰু লাহে লাহে ব্ৰিডিংটো আপুনি নিজে কৰি ল'ব লাগিব। অকমান তাৰো ইনব্ৰিডিঙৰ কথা আছে। আপুনি কি সিমেন্ট ব্যৱহাৰ কৰিছে, কেনেকেনো ব্ৰিডটো, কিয় আমাৰ এই ব্ৰিড কেইটাই আৰু ডাইটৰ কথা আছে। এই ব্ৰিডৰে ভাবক এতিয়া পাঞ্জাব বা হাৰিয়ানাত এভাৰেজ ইল্ডটো 30+ লিটাৰ। তাৰমানে 300 দিনৰ যদি আমি ব্ৰিড লেক্টেশ্যন প্ৰডাকশ্যনৰ চাইকেলটো যদি চাওঁ, মানে এভাৰেজ তাহাঁতৰ এভাৰেজ মানে ভাল ফাৰ্মৰ কথা কৈছো মই, মষ্ট অফ দি ফাৰ্মত 30 লিটাৰ পাইছে, কিন্তু হুৱেৰেজ আমি ইয়াত 10 লিটাৰ গাখীৰ পাব পৰা নাই। মাল নিউট্ৰিশ্যনৰ অভাৱ, আৰু ঘাঁহৰ বা এই খাদ্যখিনিৰ অভাৱৰ কাৰণে ব্ৰিড আমাৰ মোটামুটি গভৰ্ণমেণ্টেও ছাপোৰ্ট কৰিছে। ভাল চিমেণ্ট আহিছে, ভাল ABS মানে আমেৰিকাৰ ব্ৰিডবিলাকো আছে, আমাৰ ইণ্ডিয়াৰ ব্ৰিডবিলাকো ভাল আহিছে।
কিন্তু খাদ্যখিনি ঠিককৈ দিব পাৰিলে আমি এনে কথা এটা সুধো ইনব্ৰিডিঙৰ কথাটো যে আপুনি ক'লে ইনব্ৰিডিংটো আপোনাৰ ইয়াতো নিজাকে আপুনি ব্যৱহাৰ কৰা নাই সাৰ গৰু ব্যৱহাৰ কৰা নাই তেতিয়াতো ইনব্ৰিডিংটো হ'ব নালাগে কিন্তু তথাপি ইনব্ৰিডিং হ'ব পাৰে নেকি চিমেণ্ট যিটো আপুনি আপোনালোকে বেছিভাগতো এআই কৰে 100% এআই 100% এআই কৰে এআই কৰাৰ পিছতো কি ইনব্ৰিডিং হ'ব পাৰে নেকি এনেকুৱা চাওক এতিয়া সাপোজ আপুনি চিমেণ্টবিলাকত প্ৰতিটো ষ্ট্ৰ বুলি কোৱা হয় সেই ষ্ট্ৰত লিখা থাকে পেৰেণ্ট পেডিগ্ৰী মানে যে তাৰ বংশটো বা বুলটোৰ নাম কি আছিলে সাপোজ আপুনি বুলটোক এবাৰ দিলে বুলটো গভৰ্ণমেণ্টে চ'ৰ্চ বা আমাৰ কোঅপাৰেটিভে এঠাইৰ পৰা ক্ৰয় কৰি আছে 2 বছৰ বা 3 বছৰ কণ্টিনিউ কৰে কিন্তু সীতাজখলাই লাকিকে কি সেই বস্তুটো ব্ৰেক কৰি দিয়ে নিজে নিজে সেইকাৰণে সহজে ইনব্ৰিডিং নহয় ইয়াত কিন্তু যদি আপুনি ভাবক 3 বছৰ আনি আছে আপুনি মাকক দিছিলে এটা বুলৰ সেম বুল আৰু তাইৰ জিয়েকক যদি সেই বুলটোৱে দি দিলে তেতিয়া ইনব্ৰিডিং হৈ গ'ল কিন্তু সেইটোৰ আপুনি ডাটা ৰাখিব লাগিব যে এইজনী মই মাকক এই বুলটো ব্যৱহাৰ কৰিছিলো জিয়েকৰ ক্ষেত্ৰত মই এই বুলটো ব্যৱহাৰ নকৰো তাৰ মানে আপুনি সেই যিটো 3 বছৰতে ইউজ কৰিব সেইটো ষ্টৰটো আপুনি ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব 100% আপুনি যদি কমাৰ্শিয়ালি বাণিজ্যিক ভিত্তিত যদি যিকোনো কাম কৰে সেইটো কৰিব লাগিব নহলে তো হেতুৱে উল্টা হৈ যাব ষ্টৰটো আপুনি হেৰি কৰিব লাগিব আৰু আজিকালি সহজকে মই কোনটো বুলৰ পৰা লৈছো আৰু এইটো ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব আজিকালি সহজকে আপুনি যিকোনো ষ্ট্ৰত সেইটো গভৰ্ণমেণ্ট সাপ্লাই বা প্ৰাইভেট সাপ্লাই হওক ষ্ট্ৰত ধুনীয়াকৈ লিখা থাকে বুলৰ নাম লগে লগে আপুনি হেৰিত চাই দিয়ক গুগলত চাওক এই গোটেই তাৰ পেডিগ্ৰী ওলাই যাব সেই বুলৰ কেপাচিটি কিমান 300 দিনত কিমান লিটাৰ উৎপাদন কৰে গোটেইখিনি তাৰ হিষ্ট্ৰী বুলৰ যেটো মাৰ্ক থাকিব তাৰ হিষ্ট্ৰীটো থাকিব আৰু থাকিব বাপকৰো থাকিব দুটাই থাকিব পেডিগ্ৰী মানে 2 জেনেৰেশ্যনৰ আহি পেলাই ফাইনালি সেই বুলৰ কেপাচিটি কিমান বুলৰ পৰা হোৱা পোৱালিৰ কেপাচিটি কিমান সেইখিনি লৈকে আপুনি গুগলত এতিয়া সাপোজ ফায়াৰ এবিএছ ৰ ফায়াৰ বুলি এটা বুল আছে সেই ফায়াৰ বুলটোৰ যদি গুগলত টাইপ কৰে এবিএছ ফায়াৰ সেইটো গোটেই হিষ্ট্ৰীখিনি আপুনি পেডিগ্ৰীখিনি হিষ্ট্ৰী নহয় পেডিগ্ৰী সেইটো মানে জেনেটিক্সটো গম পাব আৰু সেইটো যদি এটা সেইটো আৰু 2 নম্বৰ হল আপুনি মেইনটেইন কৰিব লাগিব যদি মেইনটেইন নকৰে গভৰ্ণমেণ্টত কেতিয়াবা হ'ব পাৰে ভাবক একে ঠাইৰ পৰা 2 বছৰ বা 3 বছৰ ক্ৰয় কৰিছে একে বুলৰ কন্টিনিউ আহেকে বুল এটাৰ পৰা 4-5 বছৰ বা 10 বছৰলৈকে চিমেণ্ট এক্সট্ৰেক্ট হ'ব পাৰে যদি ভাল বুল হয় আজি দাদাৰ পৰা মই এটা কথা মানে গম পালো যে মই প্ৰথমেটো মোৰ ধাৰণাটো ভুল আছিল যে এআই কৰাৰ পিছত ইনব্ৰিডিং নহয় ওকে সেইটো মোৰ এটা ধাৰণা আছিল কিন্তু হেতু গম পালো যে একে জায়গাৰ পৰা যদি আমি সিমেন্টটো কালেক্ট কৰি থাকো তেতিয়া ইনব্রিডিং হোৱাটো স্বাভাৱিক হ'ব পাৰে ইনব্রিডিংৰ প্ৰবলেমটো কি জেনেৰেশ্যন হ'ব কি কৰিব এটো সিম্পল সবে জানো আমি হাইব্ৰিড ভিগৰটো নাথাকে ওকে উল্টা হৈ যাব বেমাৰ আজাৰ বেছি হ'ব যেনেকৈ ৰোগৰ আমাৰ হেৰিটো বাঢ়িব আক্ৰমণটো আৰু সেইবিলাক বহুত কথা এটো বেলেগটো লাহে লাহে লো হ'ব প্ৰডাকশন লো বেমাৰ আজাৰে ভাবক মেইন মূলত তাৰ ডিফৰ্মিটিজ আহিব গাহৰি ক্ষেত্ৰত বহুত ডিফৰ্মিটিজ আহে ইয়াতো কিবা এটা বন উইক হ'ব বা ক'বাত এটা এফেক্ট কৰিবই সো দাদা আমাৰ ঘৰতো গাই আছিলে কিন্তু বহুত ক্ষেত্ৰত কোৱা হৈছিল যে গাইৰ গোহালিটো ইয়াত পকা কৰিব নালাগে সিহঁতে পিছল খাই পৰি আঘাত পায় কিন্তু ইয়াত দেখিলো আপোনালোকৰ গোটেইখিনি কংক্ৰিটৰে হয় প্ৰায়খিনি তাতো আছে কথা একেবাৰে কথা নোহোৱা নহয় পিছল বাৰু বান্ধি থলে যিকিটা আমাৰ যেনেকে আমাৰ অসমত আমি 99% গোহালি যিখিনি ক্ৰছ ব্ৰিড বা এইচএফ বা জাৰ্সি আমি গোহালিত বান্ধি থওঁ আমাৰটো সেমি ষ্টল ফিট বুলি কওঁ আমি আমাৰ গৰু কিজনী কত বান্ধি থোৱা নাই তাহতে ঘুৰা ঘুৰি কৰে আহি পেলা পানীটো নিজে খায় দানাটো আমি এনেকে দিও বালতিত দানা আমি নিদিও এক নম্বৰ তো সেই তেতিয়া ইমান পিছল খোৱা ভয়টো নাথাকে এক নম্বৰ কিন্তু যদি এই 6 ফুট বা 7 ফুট যিখিনি মেনজাৰৰ লগত থকা ঠাইটো যদি পকি হয় তাৰ পিছৰখিনি পৰাপক্ষে মাটি হলে ভাল তাহাতে সুবিধা পায় কিন্তু আমাৰ বৰষুণ বেছি হোৱাৰ কাৰণে বোকাটো হয় সেই বোকা দেখিলে আকৌ আমাৰ অলপ বহুতে আহি ভাবে বা কয় ইমান বোকা ৰাখিছে এটো বাৰু তাৰ বেলেগ দীঘলীয়াকে কথা পাতিব লাগিব গৰুৰ ক্ষেত্ৰত মূলতে এনেকুৱা ডায়েটটো আমাৰ অথনি কলো তোমাক এনে ইনফৰ্মেলি ডায়েটটো আমাৰ মেইন প্ৰবলেম হৈ আছে যেহেতু ব্ৰিডখিনি এই গৰুজনী আহিছে আজি বা কালি জগিব মানে তো এই ধৰণৰ একে ব্ৰিডৰ গৰুৱে 35 মানে সেকেন্ড লেকটেশনত বা কিছুমানে আজিকালি ফার্স্ট লেকটেশনত 35 লিটাৰ লৈকে গৈছে 30 প্লাস ইনিশিয়ালি আৰু এভাৰেজ বাবা 25-30 লিটাৰ লৈকে এভাৰেজ ইল 300 দিনত যদি
30 লিটাৰকে হয় 9000 লিটাৰ whereas আমাৰ ইয়াত 3000 লিটাৰ পোৱাটোৱে 10 লিটাৰ এভাৰেজ পোৱাটোৱে সমস্যা তাৰ মূলতে হ'ল ডাইটটো খাদ্যটো আৰু খাদ্যত আমাৰ মূলতে প্ৰটিনটোৰ অভাৱ আমাৰ প্ৰটিন পাৰ্চেন্টেজ বহুত অভাৱ আৰু আমি যেহেতু খেৰ খুৱাওঁ এই খেৰটো পাঞ্জাব হাৰিয়ানাত জ্বলাই দিয়ে আৰু আমি খেৰটো খুৱাই আছো খেৰটোতো তাতো এটা বিষয় বস্তু সেইটো এটা বেলেগ দিশ তেওঁলোকে কিন্তু গেহুৰ ভুচিটোহে খুৱায় এই খেৰটো গেহুৰ খেৰটো খুৱায় আৰু এইটো নোখুৱায় আমি এইটো জোৰ জবস্তি খুৱাই আছো সেইবিলাকৰ কাৰণে সম্ভৱ গাখীৰ প্ৰডাকশ্যনত আমাৰ ইমান সীমালৈ যাব পৰা নাই এটা হ'ল নিউট্ৰিশ্যন 2 নম্বৰ হ'ল এইটো আৰু 3 নম্বৰ হ'ল ঘাঁহৰ আমি গৰু ফাৰ্ম কৰোঁ কিন্তু ঘাঁহ খেতিটো আগতীয়াকৈ নকৰোঁ বা সেই ছাপোৰ্ট এজনী গৰুক যদি আধা বিঘা বা এবিঘাৰ ঘাঁহ প্ৰডাকশ্যন লাগে তেতিয়াহ'লে আপুনি 20 জনী ৰাখিলে বা 10 জনী ৰাখিলে সেইফালে 10 বিঘা মিনিমাম ঘাঁহ প্ৰডাকশ্যনৰ এৰিয়া লাগিব নহ'লে আপুনি লিজত লৈ মাটিটো খেতি কৰিব লাগিব আৰু আমাৰ ইয়াত কমাৰ্চিয়েলি বাণিজ্যিক ভিত্তিত কোনোবাই ঘাঁহ খেতি কৰি ছাপ্লাই দিয়া ছিষ্টেমটো আজিলৈকে অহা নাই সেই ছিষ্টেম যদি আহে এতিয়া হায়দৰাবাদ গ'লো ৰিচেণ্টলি পুষ্পদাৰ লগতে গৈছিলোঁ বেংগলোৰত গ'লো তাত ৰাতিপুৱা 5টাৰ আগত এই ৰাস্তাতে মানে 5জনী 6জনী গৰু পুহিছে মানে তাহাঁতৰ বেংগলোৰৰ চিটি ভিতৰত ৰাতিপুৱা 5টাৰ আগত নো পাৰ্কিঙৰ আগতে আহি ট্ৰাকে সেই 6জনী গৰুৰ কাৰণে যিখিনি ঘাঁহ লাগে এজনীক যদি 20 কেজিকে লাগে 6জনী হ'লে 120 কিলো সেই 120 কিলো 150 কিলো মাকৈ ৰাতিপুৱা পেলাই থৈ গ'ল সেইটো চেইন এটা আছে এইটো এদিনো বন্ধ নহয় তাহাঁতৰ তো সেই চেইন যদি ইয়াত ডেভেলপ হয় তেতিয়া আপুনি ধুনীয়াকৈ গৰু পুহিব পাৰিব আদাৰৱাইজ নিজে খেতি কৰিব লাগিব আৰু আমাৰ কৃষকৰ যিকেইজন কৃষক তেওঁলোকৰ কিন্তু মাটি একেবাৰে অভাৱ আৰু মানে বহুতৰ মাটি আছে কৃষিটো কাৰ্যত আমি নাই কৃষি কাৰ্য থকা কেইজনৰ মাটি নাই মাটি থকা কেইজনৰ ইচ্ছা নাই এইবিলাক কন্ট্ৰভাৰ্সি কথা এই ধৰণে চলি আছে আৰু সহজ হৈ আছে আপোনালোকৰ তিনটা ভেৰাইটি আছে ন গৰুৰ ব্ৰিডত হয় তিনটা নহয় জাৰ্চি আছে আৰু এইচএফ হলষ্টেইন ফ্ৰিজিয়ান আৰু জাৰ্চি আৰু কেতিয়াবা আমি এইচএফ আৰু জাৰ্চিৰ মাজত ক্ৰছ আমাৰ চলি থাকে সাপোজ এইজনী জাৰ্চি আছে জাৰ্চিক আমি এইচএফ ফৰ চিমেণ্ট দিলোঁ কেতিয়াবা আমি এই ৰঙাজনী জাৰ্চি এইটো হাই কাফ এতিয়া হাইফাৰলৈ যোৱা নাই 7-8 মাহ মান হৈছে আৰু 8-9 মান্থছ হাইফাৰ এইকেইজনী হ'ল এইচএফ হলষ্টেইন ফ্ৰিজিয়ান সেইটো দুটাৰ মাজতে আপোনালোকে দমৰাবিলাক যে বিক্ৰী কৰোঁতে কেনেকুৱা ধৰণৰ অসুবিধা পায় নেকি সেইটো কাৰোবাক দি দিয়া হয় কোনোবাই বিচাৰিলে আমি পুহিব বিচাৰে কিবা কৰিব সেইটো নো কমেণ্ট ইজ বেষ্ট কমেণ্ট সেইটো মানে যোনে বিচাৰে যেনেকৈ বিচাৰে কোনোবাই কি পাৰ্পজত নিয়ে আগতেতো গৰু চৰু হাল বাইছিলে আৰু আজিকালি চেক্সিমেন যেহেতু পপুলাৰ হৈছে অলপ তো সংখ্যাটো কমাই আনিব লাগিব সংখ্যাটো কেনেকুৱা চেক্সিমেন ইউজ নকৰিলেতো আপোনাৰ আমি 50 বুলিয়ে ধৰিব লাগে 50% মেল ফিমেল হ'ব লাগে আপোনালোকৰখিনি যিখিনি ইউজ কৰে এইখিনি কি চেক্সিমেলি নাই চেক্সিমেনটো ৰিচেণ্টলি অসম গভৰ্ণমেণ্টে ৰিচেণ্টলিহে আৰম্ভ কৰিছে চেক্সিমেনৰ আৰু আদাৰৱাইজ ডাইৰেক্ট ফাৰ্মাৰে কিনিব গ'লে এতিয়া 2000 টকা অলমষ্ট চেক্সিমেন এটা চিমেণ্ট আৰু এবাৰত যদি কনচেপ্ট নহয় 3বাৰ 4বাৰ ইউজ কৰিলে সেইটো 8-10 হাজাৰ টকা ডাঙৰ ফাৰ্মে সেইবিলাক কৰে কিনি পেলাই কিন্তু আমাৰ সেইটো এতিয়াও হোৱা নাই ইমান প্ৰফেচনেলি আমি ফাৰ্ম কৰাই নাই কোনো মানে মই আমাক বুলিয়ে নাই জেনেৰেলাইজ কৰিছোঁ ফাৰ্ম কৰা নাই কিবা এটা চলি আছে আৰু আপোনালোকৰ খেতিত গোবৰৰ কণ্ট্ৰিবিউশ্যন কিমান আপোনালোকৰ টোটেল ইনকামত যিমান গৰুত থাকিব আমি এভাৰেজ 4 লিটাৰ ড্ৰাই প্ৰডাক্ট বুলি ভাবি লওঁ তাৰে 2 কেজি যদি কোনোবাই কম্পোষ্টিং কৰে 2 কেজি মান 2 কেজি মান হবা ফাইনেল প্ৰডাক্ট এটা হয় এইটো দেখো 2 কেজি মান ফাইনেল প্ৰডাক্ট হয় এই 2 কেজিটো হবা যদি 10 জনী গৰু 20 কেজি ড্ৰাই কম্পোষ্টলৈ কনভাৰ্ট কৰিব পাৰি তো সেই আৰু মিনিমাম প্ৰাইস যদি 100 টকা বুলি ধৰা হয় সেইটো ডেইলি ইনকাম এটা মানে 20 কেজি ড্ৰাই 100 টকা 60 টকা পাৰ ডে 60 টকাকে 10 জনী গৰুৰ এগেইনষ্টত 60 টকা হয় মাহত কিমান হ'ব 2000 টকা অলমোষ্ট yes 180 1800 টকা 1800 টকা মিনিমাম আহিব মিনিমাম বুলি কৈছে
তাৰ বাকি 2 কেজিটো আপুনি নিজৰ বাৰীত যে ব্যৱহাৰ কৰিছে সেইখিনিৰ পৰা উৎপাদনটো বাঢ়িব আৰু যদি 4 কেজিয়ে বনাই পেলাই আপুনি কম্পোষ্টটো বিকিছে তেতিয়াহলে এটো আপোনাৰ 40 কিলো ইনটু 6 টকা ধৰিছো আপুনি হেতু যদি ভাল পেকেটিং কৰে 10 টকা কিতাজখলৰ যেটো আউটলেটৰ পৰা গৈ আছে হেতু 5 কেজিৰ 100 টকা পেকেট তানে যথেষ্ট ভাল দাম তো কৃষকে যদি 10 টকাও পায় তেতিয়া কিন্তু 4 কেজিৰ 10 মানে 40 টকা 10 জনী গৰুৰ পৰা 400 টকা ডেইলি আৰু 400 ইনটু 330 ডেজ 30 ডেজ হলে 12000 টকা তো হেতু এটা মানে এজন কৰ্মচাৰীক দিব পৰা হৈ যায় যদি ভালকে কৰে কিন্তু আমাৰ সৰহসংখ্যক কৃষকৰে সেই আইজাৰ বজাৰৰ অভাৱ বজাৰটো আছে কিন্তু বজাৰলৈ নিবলৈ যিখিনি আৰ্থিক দিশতো আৰু জ্ঞানৰ দিশত দুটা দিশতে অভাৱ হোৱাৰ কাৰণে সেইখিনি আগবাঢ়ি মানে যাবলৈ অসুবিধা হৈছে কম্পোষ্ট মানে বজাৰলৈ যাব পৰা অৱস্থাত আছে আৰু আপোনালোকে পেকেজিং কৰি বিক্ৰী কৰে নে আমি ব্ৰেন্ডিং কৰা নাই এতিয়ালৈকে আমি লুজ পেকেটিংতে পঠাই আছো লুজ মানে 50 কিলোৰ বা যোনে যি যেনেকৈ বিচাৰে আৰু এইখিনি ভাল মাইক্ৰো বিজনেস কৰি তুমি ব্ৰান্ডিং কৰিব পাৰি আমি এনে আমাৰ ইউনিভাৰ্সিটিৰ যিখিনি উৎপাদন আছে ট্ৰাইকোডাৰ্মা এনেকা কিছুমান বেক্টেৰিয়া আনি পেলাই আমি দি অলপ চলপ মিলাই দিওঁ কিন্তু তেনেকে ব্ৰেন্ডিং হিচাপে কৰা হোৱা নাই হেতুৰ কাৰণে একটা খৰচ লাগে ইনিশিয়ালি মই খবৰ কৰিছিলো কম 10000 পেকেট কিনিব লাগে আৰু 10 টকা হলেও 1 লাখ টকা ইনিশিয়াল ইনভেষ্টমেন্ট বস্তাত ভৰাব লাগিব তো মিনিমাম এই প্ৰসেসটো আৰম্ভ কৰিবলৈ 2 লাখ কৃষক এজনৰ লাগিব আমাৰ সেই বেগটোৱে আমি অসমত বিচাৰি পাবলৈ 2-3টা ফ্যাক্টৰি আছে আৰু কম বেগ বিচাৰি গলে আজি যোৱা 2 সপ্তাহৰ পৰা আমি বিচাৰি আছো এটো হৈছে সমস্যা ওকে ঠিক আছে আপোনালোকে এই গাখীৰখিনি যে খিৰাই মেচিন টুলস ইউজ নকৰে নেকি এইখিনি বৰ্তমান গৰু সংখ্যা কমি যোৱাৰ কাৰণে আমি ব্যৱহাৰ কৰা নাই আজি আমি লাষ্ট 6 বছৰ বেছি হল 7-8 বছৰ হল আমি 4টা বাকেটৰ আমাৰ সিস্টেমটো আছে গোটেই পাইপলাইনটো এটো ভ্যাকুয়াম পাইপলাইন এটো মেচিন আমাৰ মেইন এটো মিল্কিং মেচিনৰ ভ্যাকুয়াম লাইনটো ওকে এটো মিল্কিং মেচিনত মানে ভ্যাকুয়াম লাইনটোৰে ইউজ কৰি সেই লাইনটো আহিল না ইফালে গল ইফালে যোৱা এটো লাইন দেখিছা ওকে এটো পইণ্ট এই কুদে ইয়াতে পাইপটো ফিট হয় আৰু গৈ এতিয়া গৰু সংখ্যা কমি যোৱাৰ কাৰণে মানে এই ধোৱা প্ৰসেসটো এটা মানে জটিল আৰু বহুত সময় লাগে 4-5 জনী যদি খিৰাবলৈ আছে এটা হাতে খিৰুৱাটোই ভাল ওকে তথাপি কোনোবাই যদি ভাবে এটা সিঙ্গেল বাকেটৰ মেচিন মিল্কিং কৰিব পাৰে নিজৰ ঘৰৰ কাৰণে কিন্তু খুবে ভাল সাফা গাখীৰ ওলাই একো বীজাণুৰ কথা নাহে তাত আৰু মেচিন ব্যৱহাৰ কৰিলেও এক টোপাল গাখীৰৰ নাথাকে বহুতৰ হেতু এটা ভুল ধাৰণা থাকে কিন্তু ধুনিয়াকে গাখীৰ ওলাই আহে আৰু এটোতো বাহিৰত প্ৰভেন টেকনলজি 100% মিল্কিং মেচিনে দিয়ে কৰে মিল্কিং ওকে দানাটো দেখাই দিওঁ এইখিনি বুজি না এটা দানাটো আমি এটা চেষ্টা কৰি আছো ৰবা ওকে লেয়াৰ আছে ওকে ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা লেয়াৰ আছে তাতে মাকৈটো এজ এ স্টার্চ এটো খলি হয় এটা সোর্স অফ প্রোটিন তাৰপিছত সোয়া আমি ডিওসি ব্যৱহাৰ কৰিছো আজি 3 মাহ মান লাগতে পোৱা নাছিল এতিয়া পালো সোয়া ডিওসি সাপৰ এটো গোডৰেজৰ এটা প্ৰডাক্ট আমি অকমান ব্যৱহাৰ কৰো বাকি আমাৰ এই সাপৰ এইখিনি তাৰ লগতে আজিকালি টক্সিক বাইন্ডাৰ আৰু সোডা খোৱা সোডা মিনাৰেল এটো মিনাৰেল মিক্সচাৰ এনেটো মিনাৰেল মিক্সচাৰ মানে মিনাৰেল মিক্সচাৰটো আমাৰ হেৰি দিবই লাগে যিকোনো ব্ৰেন্ডটো বেলেগ হ'ব পাৰে মিনাৰেল মিক্সচাৰ হল ক্যালসিয়াম হল এইকিটা মানে গৰু খাদ্যত
এইটো ডিঅ'চিটো মই দেখাই দিছোঁ, বহুতে এইটো দেখা নাই। এইটো কিন্তু যদি গৰু পুহিছে, গৰু গাহৰি ছাগলী যি হওক, ই ডিঅ'চি যদি পায়, ডিঅ'চি মানে কি হয়? ডি অইল কেক। এইটো চয়াবিনৰ ডি অইল কেক। আমাৰ আজিকালি যিটো আমাৰ মাষ্টাৰ্ডৰ খলিহৈটো আহে, সেইটো তেলটো ওলাই দিয়াৰ পিছত ৰৈ যোৱা বস্তুটো একেধৰণে চয়াবিনৰ পৰা ওলোৱাৰ পিছত যিখিনি ৰৈ গ'ল সেইখিনি ৰিচ ইন প্ৰটিন, যে প্ৰটিন চ'ৰ্চ আমি আমাৰ কমাৰ্চিয়েল ফিডত থাকেই। যিহেতু আমি কমাৰ্চিয়েল ফিডত নিৰ্ভৰ নকৰি নিজে যদি খানা তৈয়াৰ কৰে তেতিয়াহ'লে এইটো লাগিব। ডিএসিটো আপোনালোকে ক'ৰ পৰা পাৰচেজ কৰিছে? আমাৰ সীতাজখলাৰ ফালৰ পৰা এইবিলাক চব কৰা হয়। বাহিৰত অসমৰ বেলেগ বেলেগ জেগাত পায় নেকি ডিএসি? এইটো এভেইলেবল, বাহিৰততো এইটো কমন, কিন্তু আমাৰ ইয়াত কাৰোবাক দুই এজনক ক'লে ভেণ্ডৰে আনি দিব। আমাৰ ধৰকচোন এই তেজপুৰ ফালে, শোণিতপুৰ ফালে এইটো চাইডত ডিএসিটো এভেইলেবল হ'ব জানো? তেজপুৰৰে দানা ফেক্টৰী আছে, তেওঁলোকে 100% ডিঅ'চি মিক্স কৰে। আপুনি লিংক কৰিব লাগিব। এটা হ'ল মিক্স কৰা আৰু এটা হ'ল ডাইৰেক্ট আপোনালোকে যিটো ডিএসি পেকেজটো পাই গৈছে। এইটো কিনিলে, এইটো আমি আমাক 60, 70, 80 ৰুপিজত পাই যাব কিলো বজাৰত। এইটো ডিঅ'চি ফ্লেক্স, মানে চেপি তেলটো ওলোৱাৰ পিছত যিটো খলিটো থাকে, খলিটো সেইটোৱে ফ্লেক্স বুলি কয়। আপোনালোকৰ লগৰ পুষ্পধৰ দাই চয়াবিন খেতিও আৰম্ভ কৰিছে ন? হয় হয়, বাক্সা ডিষ্ট্ৰিক্টত তেওঁলোকে বিটি চিট চেষ্টা কৰি আছে, তাতে বহুত দিনৰ পৰা বহুত কথাত লাগি আছে। এইটো এটা গো খাদ্যৰ বা যিকোনো মানে পশুপালন লগত লাগিলে কিন্তু আমাৰ এইখিনি বস্তু লাগিবই। চাইলেজটো, এইখিনি চাইলেজটো মাকৈ চাইলেজ বঢ়িয়া, এতিয়াও মইষ্ট হৈ আছে, ধুনীয়া। এইটো টানাচোন, আনিবা, পুৰা ধুনীয়া মইষ্ট হৈ আছে। আনি দিয়া। এইটো ভেঁকুৰ হৈছে, ভেঁকুৰ হ'লে এইটো এইটো দেখাই দিয়া। আমি দেখাই দিওঁ, মই ভেঁকুৰটো দেখাম। বঢ়িয়া, স্মেলটো ভাল। স্মেল এইটো হ'বই লাগিব, স্মেলৰ কাৰণেই এইটো ভেঁকুৰ লাগিছে ন? যদি এইটো লাগিছে এইটো কিন্তু আপুনি পেলাই দিব লাগিব। এই ভেঁকুৰ লাগাটো পেলাই দিব লাগিব জাষ্ট। বাকীখিনি এইটোৱে কালাৰ, গোল্ডেন কালাৰ আৰু ইয়াৰ ফ্লেভাৰ ধুনীয়া ফ্লেভাৰ, মানে কিবা আচাৰৰ নিচিনা চেণ্ট, আচাৰৰ নিচিনা হেৰি এটা, অলপ ফাৰ্মেণ্টেড প্ৰডাক্ট, এলকহল আৰু আপুনি ইয়াতে আৰু এটা ইয়াতে কৰা। আমাৰ ভাইটিয়ে কমাৰ্চিয়েলি এইটো কৰে। এইটো আপোনাৰ এইটো ট্ৰাইকোডাৰ্মা ছুডোমোনাছ। মই এইটো একজেক্টলি মই এইটো কৰিছিলোঁ, মই বিলাহীত কৰিবৰ কাৰণে সেইটোৱে এইটো কৰা হৈছে। আৰু এইটো কৰি থোৱা আছে, গাপ দি থোৱা আছে ইয়াতে পপুলেশ্যনটো বিল্ড আপ কৰা। এইটো আপুনি কিমান দিন মাল্টিপ্লাই কৰিলে? এইটো আমি এপ্লাই কৰি আছোঁ, মিক্স কৰি আছোঁ। অ'কে, ইউনিভাৰ্চিটিৰ পৰা এইৰ পৰা আনা, তাৰ পৰা আনি পেলাই এনেকৈ কৰি ব্যৱহাৰ কৰি থকা হৈছে। এতিয়া আমি ড্ৰেগন আৰু এই ষ্ট্ৰবেৰীত দিয়া হৈছে। তাৰ মানে দুটা, এটা হ'ল বেমাৰৰ পৰা ৰুধিব লাগে আৰু এটা হ'ল প্ৰডাকশ্যনটো বঢ়াব লাগে। যদি মাইক্ৰ'ৰাইজাটো ইউনিভাৰ্চিটিত আছে নে? আছে, চইল ডিপাৰ্টমেণ্টত। এইটো আপুনি মানে ইয়াতো দি থৈছে? ইয়াতো দি থোৱা আছে। এইটো আমি ডাইৰেক্ট চইল এপ্লিকেশ্যনটো কৰোঁ। অ'কে, ইয়াতে মানে কনচৰ্চিয়াম হিচাপে 4-5টা মিলাই পেলাই তাৰ পৰা ইউনিভাৰ্চিটিৰ যিটো প্ৰডাক্ট বিকি আছে সেই প্ৰডাক্টটো কিনি অনা হৈছে। ৰাতিপুৱা দাদা ধুই দিছে। মানে পোৱালিখিনি জন্মৰ পিছতে মাকৰ পৰা আঁতৰাই দিছে? হয়, প্ৰথম দিনৰ পৰাই বেলেগে কৰা হয়। আৰু সেইটো বডি ৱেইটৰ 10% গাখীৰটো তাহাঁতক দিয়া হয়। যদি প্ৰথম জগুতে 30 লিটাৰ থাকে তেতিয়াহ'লে 3 লিটাৰ পাৰ ডে। আমি সেইটো দিনত দুবাৰ যিহেতু কৰা হয়, 1.5 লিটাৰ আৰু সেইটো 3 মাহলৈকে আমি গাখীৰ কণ্টিনিউ কৰোঁ। তাৰ ৱেইটটো বাঢ়ি যাব আপ টু 3 মান্থছ মিনিমাম, মানে 75 কেজি পাব লাগে। আমাৰ ইয়াত ইমান সহজ নহয়, আমাৰ টান হয়। তথাপি আমি চেষ্টা কৰোঁ এই প্ৰথম মাহত। এতিয়া আজি 2 লিটাৰ দিলোঁ, মানে এমাহ হৈছে,
সেকেন্ড মান্থ আমাৰ 2 লিটাৰ তাৰপিছত 2.5 লিটাৰ এবাৰত মানে 5 লিটাৰলৈ গুচি গ'ল দিনত তাৰপিছত লাহেকে দানা যেতিয়া আৰম্ভ কৰিলে সেইটো বন্ধ কৰি দিয়া হয় ওকে 3 মাহত নেক্সট কাৰণটো কি হয় মানে কাৰণ মানে এনেকুৱা সম্ভৱ মাকৰ লগত থাকিলে প্ৰথমটো কিমান গাখীৰ খালে গম পোৱা নাযায় আৰু মানুহৰ টেন্ডেন্সি আমাৰ মেক্সিমাম বেলেগৰ দৰে কৰিলে গোটেইখিনি টানি দিয়া এটা টেন্ডেন্সি থাকে ফাইনেলি হেৰি হৈ যায় ডিপ্ৰাইভ হৈ যায় ওকে পোৱালি যদি নিজে কোনোবাই কৰিছে বোলে মই এইখিনি নাই দিমে এটা বাদৰ গাখীৰ পোৱালিক দিম তেতিয়া পাৰিব ওকে আৰু এইটো কি হয় ইয়াৰ পৰা যদি 20 জনী গৰু 20টা পোৱালি টানি আনা নিয়া কৰাটো এটা সমস্যা যদি মানে লাৰ্জ স্কেলত ভাবিলে সেইটোৱে তেতিয়া এইটো এটা হ'ল 2 নম্বৰ হ'ল আজিকালি মিল্ক ৰিপ্লেচাৰ আহে যেনেকৈ মানুহৰ ফৰ্মুলা মিল্ক এইটো ৰিপ্লেচাৰ আহে সেই ৰিপ্লেচাৰ দিলে তাহাঁতৰ গ্ৰোথটো সেই ধৰণে পোৱা যায় ওকে গাখীৰত কিবা কমো থাকিব পাৰে আমাৰ আৰু কিয় আমাৰ ডাইটৰ ওপৰতে গাখীৰৰ SNF বা ফেটছৰ নিৰ্ভৰ তো সেইখিনি পোৱালিটো উলিয়াই দিয়ে ওলাব সেই ফৰ্মুলা মিল্ক দিলে অকণমান হেৰিও হয় তেতিয়া মানে কি হয় সেইটো প্ৰায় 40 টকাত গাখীৰটো আহে বনি যায় 1 লিটাৰ আৰু এইটো গাখীৰ আমাৰ প্ৰায় 50 টকা পৰি আছে তো 5 লিটাৰ দিলে 50 টকা সেভ হৈ আছে সেই 50 টকাৰ গাখীৰটো 1 কেজি বঢ়াই দিব পাৰি ওকে সেইটো এটা লাভ হয় সেই ধৰণে যদি কৰা যায় আজিকালি মানে ইমান বেছি ভেটেনেৰী বিষয়ে কোৱাটো উচিত নহয় কিয় ভেটেনেৰী ডাঙৰ মানুহ আছে আজিকালি পঢ়া শুনা কৰা মানুহ সবে আছে আকৌ বেয়া পাব পাৰে আজিকালি মানে কথা ক'বলৈ এনিৱে আমি যিখিনি কৰি পাইছো সেইখিনি কৈছো আৰু মানে বাহিৰত এতিয়া মোটামুটি ফাৰ্ষ্ট ডেট অফ বাৰ্থত এআই কৰা হয় ওকে কিন্তু তাৰ ৰিকুৱাৰমেণ্টটো হ'ল তাহাঁতৰ মিনিমাম এটা বডি ৱেট গেইন কৰিব লাগে ওকে তো সেইটো ৱেট হ'লে আমাৰ কিন্তু ইয়াত কি হয় 25 মাহ 26 মাহ 3 বছৰলৈকে পোৱালিটো এআই কৰা নহয় হিটলৈ নাহে ওকে তো 3 বছৰ পোহাতকে তাইক যদি ভালকে ডাইট দি পেলাই 1 পৰা 1.5 বছৰ ভিতৰত যদি হিটলৈ আনিব পৰা যায় তেতিয়া সেইটো বেটাৰ সেই কৃষকৰ সেইটো এটা লাভ হয় আৰু এটা হ'ব পাৰে এইটো এতিয়া এইখানটো চেলেকি থাকিব অলপ পোৱালিবিলাক পেলুৰ প্ৰব্লেমৰ পৰা অলপ মানে কাট খাৰিব পাৰি নেকি মাকৰ গাখীৰত ধৰচোন বাটটো নাই সেইটো নহয় পেলুটো আগতে আমি 20 দিন বুলি আৰম্ভ কৰিছিলোঁ 2004ত যেতিয়া গোহালি ইণ্টেনচিভ আৰম্ভ কৰিছিলোঁ 20 দিনত প্ৰথম পেলু ঔষধ কৰিছিলোঁ এতিয়াতো মানে বহুতে 10 দিন কৈছে এতিয়া ৰিচেণ্টলি দেখিলোঁ কিছুমানে 7 দিনতো প্ৰথম পেলুৰ ঔষধটো খুৱাই দিয়ে 7 দিন তেনেকৈ চিডিউল কৰে বেলেগ কিছুমানে আকৌ 14 দিনত দিয়ে মানে 3 মাহত প্ৰায় 2 বাৰ বা 3 বাৰ পেলু ঔষধ কৰে পোৱালি ওকে এইটো নিজৰ আৰু ডক্টৰক কনচাল্ট কৰি পেলাই কৰা কাম এইবিলাক কিন্তু নিজে কোনো কৰিব নালাগে নিজৰ মতে মেডিকেশ্যনটো ডক্টৰৰ লগত আলোচনা কৰিহে কৰিব লাগে সেইটোৱে পেলুটো এটা আমাৰ ডাঙৰ সমস্যা কিয় আমাৰ আৰু বেছিভাগ মাটিয়ে আমাৰ ল' লাইং এৰিয়া বা চাৰিওপিনে সেইটো পৰিৱেশ আছে এনে বছৰি 2 বাৰ বা 3 বাৰ গৰুৰো ডিৱাৰ্মিং কৰিব লাগে পেলু ঔষধটো খুৱাব লাগে সেইটো তেতিয়া মানে তাৰ পিছত বাবক লিভাৰৰ কিবা দিব লাগে কি সেইখিনি ডক্টৰৰ লগত আলোচনা কৰাটো উচিত একেবাৰে ভিডিঅ'টো বন্ধ কৰি লৈছোঁ